ভণ্টিৰ বিয়াত সবেই দুযোৰ তিনযোৰকে ড্ৰেছ লৈছে তো আজি আপোনালোকক আমাৰ ফেমিলিৰ সবৰে ড্ৰেছ দেখাম বিয়াত কোনে কি লৈছে তো বলক ব্লগটো ধুনীয়াকৈ আৰম্ভ কৰিছোঁ হেল্ল' গাইজ আসসালামু আলাইকুম মই ৰূপালী আপোনালোকৰ লগত আৰু এটা বিয়াৰ ব্লগ লৈ আহিছোঁ ব্লগটো একদম শেষলৈ চাব তো প্ৰথমতে মোৰখিনিয়ে দেখাই লৈছোঁ মই এয়া ষ্টেপল কটনৰ এযোৰ চাদৰ মেখেলা লৈছিলোঁ পুৰা ৰেড কালাৰ লগতে হোৱাইট দহি কৰিছোঁ সেকেন্ড মই এযোৰ কুৰ্তি সেট লৈছিলোঁ মিন্ত্ৰাৰ পৰা এইযোৰ লিবাছৰ হয় চুৰ্ণীটো যে ইমান বেছি মৰম লাগিছে গোটেই চুৰ্ণীখনত এনেকৈ ৱৰ্ক কৰা আছিলে আৰু কুৰ্তিখনতো এনেকৈ ৱৰ্ক কৰা আছিলে তো এইটো মাজাণ্ডা কালাৰৰ হয় এইটো যে অফ কেমেৰাত আৰু বেছি ধুনীয়া লাগে কালাৰটো বহুত মৰম লাগিছে মানে তো এইটো কেনেকুৱা লাগিছে জনাব তাৰপিছত থাৰ্ড মই লৈছিলোঁ এখন শাৰীখনৰ কথা আপোনালোকে বহুতেই মোক মানে সুধিছিলে ফেচবুকত ইনষ্টাগ্ৰামত যে শাৰীখন মই ক'ৰ পৰা লৈছিলোঁ শাৰীখন লৈছিলোঁ মই এম বাজাৰৰ পৰা আৰু বেছি দাম নহয় মাত্ৰ 2000 টকা লৈছিলে আৰু এম বাজাৰত এনেকুৱা সেম শাৰী আপোনালোকে পাই যাব যদি লাগে তেতিয়াহ'লে আপোনালোকে লৈ ল'ব আৰু বহুত ধুনীয়া কালেকশ্যন আছে মই ভবাই নাছিলোঁ যে মৰিগাঁৱত ইমান ধুনীয়া ধুনীয়া শাৰী পাম বুলি তো এয়া শাৰীখন মেৰুন আছিলে আৰু এইখন শাৰী ব্লাউজটো যে ইমান মৰম লগা হৈছিলে ন বহুত ধুনীয়াকৈ চিলাই দিছিলে কিন্তু চাদৰ মেখেলা ব্লাউজখন মোৰ বহুত বেয়া হৈ গৈছিলে জানেনে নষ্ট কৰি পেলাইছে আৰু তাৰপিছত হাজবেণ্ডৰখিনি দেখাইছোঁ কি হয় জানেনে মোৰ মানে যিকোনো শ্বপিং কৰিব হ'লে ঈদৰ শ্বপিং কিবা কিবি হাজবেণ্ডৰ শ্বপিং ৰৈয়ে যায় হাজবেণ্ডে এদিন দুদিন মুঠকৈ পিছত কৰে তো আজি ভাবিলোঁ হাজবেণ্ডৰখিনি একেলগে দেখাই দিওঁ নহ'লে মানে কি হ'ব জানেনে পিছলৈ ৰৈ যাব তো হাজবেণ্ডে দুটা শাৰ্ট লৈছিলে ব্লেকৰ ভিতৰতে আজিকালি নাজানো মানুহজনৰ কি হৈছে মানে সব খালি ব্লেক লৈ মানে ব্লেক টি চাৰ্ট ভৰ্তি হৈ আছে ব্লেক আৰু এনেকুৱা মানে অকমান স্কিন টাইপৰ এনেকুৱা পেণ্ট মানে 10টা মান আছে চাগে এনেকুৱা পেণ্ট সেম একে কালাৰৰ পেণ্ট মই আজি বিয়া হৈছোঁ 6 বছৰৰ পৰা সেম একে কালাৰৰ পেণ্ট পিন্ধি আছে মানুহজনে মানে কি কম মানে গাইজ এয়া আমি বিয়াৰ শ্বপিং লৈ বহিছোঁ লাইটিঙৰ অকণ প্ৰব্লেম আছে মানে আমাৰ ইয়াত ভল্টেজ অকণ কম আছে আপোনালোকে এডজাষ্ট কৰি ল'ব দিনৰ পোহৰত হ'লে বহুত বেছি ভাল আছিলে তো ইয়াতে সবৰে কাপোৰ আছে আগতে আমি ব্ৰাইডৰখিনি দেখাম তাৰপিছত আমাৰ দেখাম আৰু আমাৰ ফেমিলিৰ সবৰে আছে আমাৰ চাৰিজনী ভণ্টিৰ তাৰপিছত আফসানাৰ আছে আৰু আমাৰ ইয়াতে আনি আছে আমাৰ মানে শাৰী তো অকল মাইকী মানুহৰ কাপোৰ ইয়াতে জেন্টছৰ একো নাই আৰু তো এইকেইটাত কি আছে চোৱাচোন ঢালি দিয়া এইটো মেইনলি বেয়া হৈ যাব জান থৈ দিয়া এয়া আমাৰ কাপোৰ আহি গ'ল তো এইফালে এটা এটাকৈ দেখুৱা যে ব্ৰাইডৰখিনি আমি দেখাইছোঁ এয়া মেলি দিয়া এয়া ভণ্টিৰ ব্ৰাইডেল শাৰী এইটো মানে প্ৰথমতে এইটোৱে চুজ কৰিছিলে তাৰপিছত আৰু এটা লৈছে এইটো ফাৰ্ষ্ট অপশ্যন মানে 2-3টা অপশ্যন ৰাখিছে আৰু তো আমাৰ ছোৱালীসকলৰ জানেই ন 2-3টা হেৰি লাগেই তাৰপিছত এইটো এটা বানাৰসী চিল্ক হয় এইটো আৰু এটা এইটো শাৰীটো অকণ মেলি দেখাই দিয়া এইটো বহুত ধুনীয়া লাগে অফ কেমেৰাত মানে এইটো হয় ভণ্টিয়ে সব ৰেড মানে লৈছে আৰু এনেও বিয়াৰ দিনা ৰেড ল'লে ভাল লাগে ন মোৰ বিয়াৰ দিনা মই ৰেড লৈছিলোঁ এইটো আঁচলটো ন আঁচলটোত মিৰৰ ৱৰ্ক কৰা আছে বহুত ধুনীয়া লাগিছে এইটো দুপাট্টা দুটা লোৱা হৈছে এইটো এটা দুপাট্টা মোৰ বিয়াৰ টাইমত মোৰটো মানে গল্ডেন আছিলে এইটো বহুত ধুনীয়া লাগিছে একদম বহুত বেছি ইয়াতে কি লিখা আছে গাইস আপোনালোকে কমেন্ট কৰিব ইয়াতে কিবা এটা লিখা আছে তুমি পঢ়ি দিয়া কি লিখা আছে এটা শাদী মুবাৰক বুলি লিখা আছে ওয়াও জেনিক একদম হেৰি লাগিছে মজা লাগিছে দুটা হেৰি লোৱা হৈছে মানে আৰু ইয়াতে ভণ্টিৰ হিলছ আছে হিলছ নহয় মানে এইটো ব্ৰাইডেল শ্বুজ হয় ধুনীয়াকৈ দেখাই দিয়ে তোমাৰ ভৰিত লগাই দেখাই দিয়ে মোৰ ভৰিত নহয় তোমাৰ জেনিৰ ভৰি কিন্তু লম্বা বহুত আমাৰ চবতছে জেনিৰ মানে চেণ্ডেলো বহুত 8 নম্বৰ লাগে 8 নম্বৰ নে 9 নম্বৰ 8 লাগে আৰু হাইটো জেনিৰ বেছি যে ভালকৈ অকণমান হেৰিকৈ দেখাই দিব লাগে চবৰে এয়া একদম চাৰিওফালে একদম হেৰি ষ্ট'ন ৱৰ্ক কৰা আছে চাওকচোন বহুত ধুনীয়া লাগিছে ন এইযোৰ বহুত ধুনীয়া লাগিছে এই শাড়ীটো এইটো মেহেন্দিৰ কাৰণে লৈছে এইটো মেহেন্দিৰ কাৰণে লোৱা হৈছে মেহেন্দি কালাৰ ন গ্ৰীণ কালাৰ ব্লাউজটো কেনেকুৱা দুটা হেৰি মেচ কৰা নাই ন এইটো বেছি ডাৰ্ক এইটো লাইট কাপোৰ এইটোই আছে এইটো কিন্তু লাইটৰ পোহৰত বহুত ধুনীয়া লাগে ন শ্বাইন কৰিছে তাৰপিছত এয়া ব্ৰাইডেল চূড়া তাৰপিছত এয়া জুৱেলাৰী এইকেইটাতো মোৰে হয় আৰু ভণ্টি যিকেইটা লৈছে সেইকেইটা দেখাই দিয়ে আছে ধুনীয়া লাগিছে ন আৰু সেইফালে গোল্ডৰ কেইটা চবতছে বেছি দাম লৈছে মেলিব নালাগে থাকক এনেকৈ থাকক
ভণ্টিয়ে দুইখন শাৰী একদম চিম্পলৰ ভিতৰতে ৰৈছিলে দুইটা ৰেড কালাৰ আছিলে এটাতো পুৰা ষ্টনৰ কৰা আছিলে তো এতিয়া ভণ্টিয়ে ডিসাইড কৰিব পৰা নাই যে বিয়াত কোনটো পিন্ধিব মানে আৰু এইবিলাক জুৱেলাৰীটো বহুত বেছি ধুনীয়া আছিলে একদম পুৰা ষ্টনৰ আছিলে যে কিন্তু কি হৈছে জানেনে লাইটৰ পোহৰৰ কাৰণে বস্তুবোৰৰ শাইনটো কমি গৈছে যদি এখিনি লাইটৰ পোহৰত দেখালো হয় বহুত বেছি ধুনীয়া লাগিলে হয় সবৰে শ্বপিংবোৰ বহুত বেছি ধুনীয়া আছিলে কিন্তু লাইটৰ কাৰণে একদম কালাৰবোৰ ডেম লাগিছে কিন্তু বহুত বেছি ধুনীয়া আছিলে সবৰে বস্তুবোৰ পাৰ্চটো বহুত ধুনীয়া লাগিছে ন ষ্টন হেই হ্যান্ডেলটো আছে নেকি এটো কিমান লৈছিলে এটো 1000 লৈছিল ন ভাল লাগিছে তাৰপিছত এইকেইটা এটো হলদি কাৰণে পাৰ্স এটা পিন্ধি ৰাখিছিল আমাৰ জেনিৰে ভাল চব বস্তু ডাবল পাইছে ন তিনিযোৰ ইয়েস তেনেকৈ পিন্ধা আছে এইটো হাতত এইটো ঘৰতে বনাব পাৰি ন তাৰপিছত মই পস্তাইছো ঘৰতে বনাব পাৰিলো হয় কিয় কিনিছো ইমান দাম থৈ দি মেহেন্দি মেহেন্দি 10টা তাৰপিছত তোমাৰ কিটা দেখুৱা এতিয়া লাগিছে ভাল লাগিছে নে তোমাৰ ইয়েস মই মানে ৰঙা কিনিছো আৰু ভণ্টি মানে বাকি সবে বেলেগ কালাৰ এইটো ষ্টেপল কটন সদায় ৰঙা ললে বেছি ভাল লাগে এইটো দেখাইছিলো মইতো মেলিব নালাগে থাকক নাইটি মেলিব নালাগে দানিছৰ খিনি দেখাই দে দানিছক মানে আমাৰ ঘৰৰ পৰা দিছে যে এইটা দানিছৰ থৈ দিয়া এতিয়া তোমাৰ কিটা দেখুৱা এইযোৰ মোৰ কুৰ্তি হয় আব্বাই লৈ দিছে গোটেইকেইটা আব্বাই লৈ দিছে হ'লে মানে এইযোৰ আব্বাৰ পছন্দ আপোনালোকে কমেন্ট কৰিব কেনেকুৱা হৈছে মানে আব্বাৰ পছন্দ এইযোৰ শাইন বেলেগ না এইযোৰ ভাল লাগিছে পিন্ধিলে ভাল লাগে ৰাতি ভাল লাগিব ন দিনতো ভাল লাগিব আৰু বাই দ্য ৱে জেনিহঁতৰ শ্বপিং কিন্তু সব নগৰৰ পৰা কৰিছে দুলহনৰ পৰা কৰিছিলে সব এয়া শাৰী কিবা কিবা এনেকে বস্তু এইটো ক'ৰ পৰা লৈছিলে কুৰ্তি এইটো তাৰ পৰাই দুলহনৰ পৰা তো সব মানে হেৰি পৰা কিনিছে খালি মোৰখিনি মৰিগাঁৱৰ পৰা লৈছো এইটো মোৰ ব্লাউজ এইযোৰ বহুত ধুনীয়া লাগিছে কালাৰ ইমান প্ৰিটি হয় মানে একদম ৱাৰ্ম যে বহুত ধুনীয়া লাগিছে লাইটৰ পোহৰত যে এইটো ইমান মজা লাগিব থৈ দিয়া মেলিব নালাগে আৰু এযোৰ আছে জেনি তুমি দুযোৰ চাদৰ মেখেলা লৈছা তিনযোৰ কাপোৰ ইয়েস সব পিন্ধিম আৰু তো আছে লেহেঙ্গা আছে এইযোৰ পিন্ধিম সব পিন্ধিম মেইন ক্যাৰেক্টাৰ হৈ যাম মেইন ক্যাৰেক্টাৰ মোৰ বিয়াত জেনি ইমান সৰু আছিলে ন পিন্ধিব পৰা তেতিয়াতো ইমান বুজি পোৱা নাছিলো সৰু আছিল একদম ফিৰবি এইটোত একদম দেখাম এইটো কাৰ আৰু এইটো আমাৰ বৰ হয় চাদৰ মেখেলা ন মেৰুন কালাৰ শাৰীও মেৰুন কালাৰ লৈছে তাই ব্লাউজ এইটো মাজেণ্ডা কালাৰ এইটো হয় এইটো মাজেণ্ডা কালাৰ ৰোৱা এইটো শাৰী নহয় আৰু এটা ব্লু কালাৰ আছে বহুত ভাল লাগিছিল ন আমি তাতে চাইছিলো সেইটো মাৰ কাৰণে ল'ম বুলি আমাৰ কাৰণে ল'ম বুলি ভাবিছিলো কিন্তু বহুত ষ্টন অক কৰা আছে ন ভাল লাগে এইটো পিন্ধি লাগিছে ভাল লাগিছে মই পিন্ধি লৈছো ভাল লাগিব তুমি সব ভাল লাগে তুমি পিন্ধিলে ऐसा लगता है ये तो मेरे लिए ऐसा लगता है ये मेरे जो এই কাকনৰ হয় কাকনে মানে এবাৰ একদম পুৰা মানে একদম হিলাই দিছে সাউথ ইণ্ডিয়ান লুক দিব ন তাই মানে সাউথ ইণ্ডিয়ানৰ পৰা মানে হেৰিৰ পৰা বেংগলোৰৰ পৰা এয়া বেংগলোৰৰ মানে সিল্কৰ হেৰি যে তামিল সিল্ক সেইবিলাক সিল্কৰ এইটো একদম পিওর সিল্ক হয় এইটো মানে ডিটেইলছত যদি চাব যায় এয়া চাওক মানে এতিয়া কালাৰটো অকমান হেৰি লাগিছে মানে লাইটৰ পোহৰত বহুত ধুনীয়া লাগিব টিচু সিল্ক নেকি নে কি কয় মানে এয়া তামিল সিল্ক যে কাপোৰৰ হেৰিতে নাম লিখা থাকে এইবিলাক তো তাই আনিছে হেৰিৰ পৰা আৰু তাই বোলে সাউথ ইণ্ডিয়ান লুক ক্ৰিয়েট কৰিব ন গাজৰা তাজা তাৰ পৰা লৈ আনিছে এইকেইটা আমাৰ এটা আমাৰ একদম কমফৰ্টেবল এইটো আৰু এটা আছিল তো হেৰি সেইটো কি কালাৰ পিংক কালাৰ আছিল সেইটো বিয়াত চাও বাৰু নাইটি ঘৰত পিন্ধা না আমাৰ সেইটো বেছি ভাল লাগিছিল এইকেইটা বা কাকনৰ এইকেইটা কাকনৰ হয় এইটো মেলিব নালাগে ৰ'বা এইটোতো মই দেখাইছোঁ ব্লগত আপোনালোকক আৰু এইটোতো এয়া বজাৰ কৰিব গৈছিলোঁ যে তেতিয়া মই কাকনক লৈ দিছিলোঁ মোৰ পচন্দতে লৈছে বাৰু চুনিটো বহুত বেছি ধুনীয়া লাগে এইটোৰ চেণ্ডেল দেখুৱা এইকেইটা কাৰ চেণ্ডেল হয় তুমি চেণ্ডেল লৈছা আমাক দি দিলোঁ এইযোৰ হেৰি হয় আমাৰ বৰ বহুত ধুনীয়া বহুত কমফৰ্টেবল হয় ন ভাল লাগে মানে অকমান ওখ টাইপৰ যে তথাপিও বহুত ভাল লাগে পুৰা দেউতাৰ নিচিনা হৈ যাম 6 ফুট হৈ যায়
যেনিয়ে হিল পিন্ধিলে 6 ফুট হৈ যায় এই কাকানৰ এইটো ভাল লাগিছে না এইযোৰ বহুত ধুনীয়া লাগিছে মই যে মানে কিনিব খুজিছিলো তুমি পিন্ধি দেখাই দিয়াচোন তোমাৰ হয়নে হ'ব লাগে এইটো কাকানৰ কসমেটিক নহয় এইটো কাকানৰ গাজৰা কাকনৰ গাজৰা চোৱা এইটো আৰ্টিফিচিয়েল হয় কিন্তু ৰিয়েল লাগে ন তাৰ জুৱেলাৰী জুৱেলাৰী এনেকৈ কি কৈছা ভালকৈ থোৱা গ'ল্ডৰ চব জুৱেলাৰী তাই ফালিব সঁচাকৈ বিয়াত এইটো কমাৰ বন্ধ হয় কিয় ডিঙিত পিন্ধি যায় হেৰি জুৱেলাৰীকেইটা দেখুৱাচোন চাউথৰ জুৱেলাৰী চাওঁ আৰু আনিছে আজি বজাৰৰ পৰা নেকলেছ এইটো চাগে কমাৰ নহয় এইটো ডিঙিৰ হয় নেকি চাউথৰ জুৱেলাৰীবিলাক অকণ বেলেগ থাকে ন এইটো ডিঙি এইটো আছে কিবা আৰু এটা আছে সেইটো কি জুৱেলাৰী দুটা নেকি এটা কাণফুলি এইটো ভাল লাগিছে কাকনে ভণ্টিৰ কাৰণে বেংগলোৰৰ পৰা চাওক ইমান ধুনীয়া গিফ্ট মানে একদম ৰেপ কৰি আনিছে ধুনীয়াকৈ একদম পেকিং চেকিং কৰি আনিছে এয়া চাওক একদম কিবা কিবি লিখি আনিছে বাপৰে তাই বহুত একদম কৰিছে ন এইখিনি চাইড কৰাচোন চাইড কৰা প্ৰথমতে এয়া জাইনামাজটো ইমান ধুনীয়াকৈ আনিছে চকলেট আছে ঢালি দিয়া গোটেইখিনি ঢালি দিয়া ঢালি দিয়াচোন এইটো এটা জাইনামাজ তাৰপিছত ইফালে তাই ধুনীয়াকৈ পেকিং কৰিছে ন মই খুলি চাইছিলোঁ যে এইটোত কি কোনটো এইটো বক্সত পাৰফিউম আছে কেণ্ডেল হয় ন কেণ্ডেল এইটো খুব ধুনীয়া এটা কেণ্ডেল আচ্ছা হে চা মজা আছে ये क्या है এইটো খুলিব নালাগে এইটো ওপৰতে চোৱা এইটো ওপৰত লিখা আছে চোৱা লিখা আছে for you me when happy thankful anxiety lonely sad মানে কালাৰ দিয়া আছে এটা কুৰানৰ হেৰি লিখা আছে ভাৰ্সেস লিখা আছে ইয়াতে হয় এইটো বহুত ধুনীয়া গিফ্ট ন এইটো চকলেট এইটো এটা ক্লেচাৰ চকলেট কাকনৰ গিফ্ট বহুত ধুনীয়া লাগিছে ন বহুত ধুনীয়াকৈ তাই যে ইমান কষ্ট কৰিছে এইটোৱে বহুত ইয়াত কি লিখিছে কৈছে নোটো লিখিছে ইমান ধুনীয়া যেনি পঢ়ি দিয়া तुम देखना तुम्हारी नसीब इतना अच्छा होगा कि तुम अपनी सारी आजमाइश भूल जाओगे আৰু এটা নোট আছিলে ন আৰু এটা নোট লিখিছে এইটো পঢ়ি দিয়া अल्लाह तुम्हारे नसीब इतना अच्छा करे मेरी बहन की तुम हमेशा खुश रहो आमीन বহুত মজা লাগিছে ন হৈ গ'ল নে এতিয়া এতিয়া ধুনীয়া এটা থাম্বনেইল মাৰি দিওঁ এই যাওক কেইদিনমান পিছত তোমাৰি বাৰী আহি মোৰ দেৰি আছে এয়া চাওক আমাৰ ব্ৰাইড ৰিয়েল ব্ৰাইড এইজনী নকলি ডুপ্লিকেট ব্ৰাইড হয় এইজনী হেৰি যে কৰে মাজে মাজে চিনেমাবিলাকত চাওঁ যে ডাঙৰজনী পলাই যায় তাৰপিছত সৰুজনীক যে পঢ়াই দিয়ে আমি এনেকুৱা নকৰোঁ ন হাম ভৰোছে বোলে হাম ধোকা नहीं देते ना खानदानी लोग कभी धोखा नहीं देते यस हुई ना 100 टके की बात हुई ना खानदानी लोग धोखा नहीं देते यस वफादार होते हैं हाँ बात पर কি কৈছে উল্টা উল্টা নহয় মই কৈছো যে খানদানী লোক वफादार होते हैं जितो কয় হেতুই কৰে মানে खानदानी लोग गरीब हो तो भी खानदानी होते हैं अगर गरीब लोग अमीर है तो भी भिखारी जैसे बर्ताव करते हैं वाह 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 क्या बात है गजरा मोहब्बत वाला अखियों में ऐसे डाला गजरे ने ले ली मेरी जान गजरा गजरा নহয় কি গজৰা গজৰা মাৰি আছা जो भी है 19-20 का फर्क है ভণ্টিৰ বিয়াৰ কাপোৰবোৰ চাই কেনেকুৱা পালে প্লিজ কমেণ্ট এটা কৰি জনাব আৰু কাৰ কাপোৰ বেছি ভাল লাগিছে সেইটোও জনাব তো গাইছ আজি ব্লগটো এনেকৈ সামৰিছোঁ ব্লগটো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু বিয়াৰ ব্লগ লাহে লাহে এনেকৈ দি থাকিম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম